মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি মই তোমালোকক লিংগ পৰিৱৰ্তনৰ কেইটিমান উদাহৰণ দিবলৈ ওলাইছোঁ। তোমালোকে বহি উলিয়াই লিখি ল'বা। পুৰুষ, মহিলা, কোৱা, কাউৰী, মুনি, তিৰোতা, চাহাব, মেম, তাৱৈ, আমৈ, ঘৰিয়াল, জলগুই, অকৰা, আকৰি, চোৰ, চুৰুনি, নাতি, নাতিনী, বলদ, গাই, সিংহ, সিংহিনী, ৰঙা, ৰাঙী, তাৱৈ, আমৈ, নবাব, বেগম, পগলা, পাগলী, বান্দৰ, বান্দৰী, তনয়, তনয়া, অধ্যাপক, অধ্যাপিকা, ৰাক্ষস, ৰাক্ষসী, গুণৱান, গুণৱতী, অভিনেতা, অভিনেত্ৰী, সেৱক, সেৱিকা, নৰ, নাৰী, প্ৰিয়তম, প্ৰিয়তমা, পতি, পত্নী, বোপাই, আই, বন্দী, বেটী, গগৈ, আইচু, বন্দা, জাই, ৰান্ধনী, হস্ৰইকাৰ, পুংলিংগ, দীৰ্ঘইকাৰ, স্ত্ৰীলিংগ, কজলা, কাজলী, ধোবা, ধুবুনী, জেঠা, জেঠাই, পণ্ডিত, পণ্ডিতনী, ভেকুলা, ভেকুলী, দেৱৰ, ননদ, ডেকা, গাভৰু, মতা, মাইকী, লিগিৰা, লিগিৰি, হৰিণ, হৰিণী, পতিত, পতিতা, শিক্ষক, শিক্ষয়িত্ৰী, ৰূপৱান, ৰূপৱতী, বুদ্ধিমান, বুদ্ধিমতী, বালক, বালিকা, নায়ক, নায়িকা, দাস, দাসী, সম্পাদক, সম্পাদিকা। ধন্যবাদ। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আগলৈ আৰু ভিডিঅ' পাবলৈ মোৰ এই চেনেলটি ছাবস্ক্ৰাইব কৰিবা।